ভোট দিব যাবলৈ ৰাস্তা নাই সেয়ে গাঁওবাসীৰ মুখত শুনা গ'ল যদি ৰাস্তা নিদিয়ে আমি ভোট নিদিও ৰাস্তাটো লাগে যদি ৰাস্তা নিদিয়ে আমি ভোট দিবলৈ নাযাওঁ কি বিপিএফ কি ইউপিপিএল কোনোৱে যেন পিছ পৰি থকা নাই জনতাৰ আশাত চেঁচা পানী ঢালিবলৈ 18 বছৰ আমি বিপিএফ চৰকাৰক দিলো জিকালো বহুত আমি আশাবাদী আশা কৰিছিলো আৰু কৰি আছো এতিয়ালৈকে আৰু এতিয়া 5 বছৰ হৈছে ইউপিপিএল চৰকাৰ তেওঁলোকেও বনাই দিম বুলি কৈ আছে কিন্তু এতিয়ালৈকে আৰু আহি কোৱা নাই যে আমি বনাই দিম বুলি আমি আশাবাদী নো ৰুট নো ভোট শ্লোগানেৰে প্ৰতিবাদ ডিমাকুছিৰ সাধুবস্তিত ভেৰগাঁৱৰ ডিমাকুছিত এটা জৰাজীৰ্ণ গ্ৰাম্য পথৰ বাবে জ্বলাকলা খুৱাইছে পথচাৰীক স্বাধীনতাৰ 7টাকৈ দশক অতিক্ৰম কৰাৰ পাছতো উন্নয়নৰ মুখ নেদেখিল এইসকল গাঁওবাসীয়ে নিৰ্বাচনৰ পূৰ্বে পথ মেৰামতি নকৰিলে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গাঁওবাসীৰ ইউটি ৰোডৰ ডিমাকুছিৰ পৰা সাধুবস্তি হৈ বাদলা পৰা সংযোগী পথছোৱাৰ দুৰৱস্থাই এতিয়া পথচাৰীক জ্বলাকলা খুৱাইছে পথছোৱা মেৰামতিৰ অভাৱত জহি খহি যোৱাৰ লগতে বাৰিষা পথটিত নদী সদৃশ পৰিৱেশৰ সৃষ্টি হয় চৰকাৰ আহে আৰু যায় কিন্তু পৰিৱৰ্তন কোনোদিনে নহয় প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ডত এতিয়া সাধাৰণ জনতাই যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বাৰিষাত যাতায়াতৰ বাবে একেবাৰে অনুপযোগী হৈ পৰা পথটি মেৰামতিৰ বাবে ৰাজ্যে প্ৰতিবাদত নামিবলগীয়া হৈছে নিৰ্বাচনৰ বতৰত ৰাইজৰ সমস্যাত ঘূৰিয়ালৰ চকুপানী টকা জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ পাছত ৰাইজৰ দুৰ্ভোগত এবাৰো খবৰ ল'বলৈ আহৰি নোহোৱা কাৰ্যক ধিক্কাৰ দিছে গাঁওবাসীয়ে ৰাস্তাটো বনাইছে আধাখিনি বনাইছে কিন্তু আধাখিনি বনোৱা ৰাস্তাটো ইপিনেও নালা ধৰক আপুনি এটা গাড়ী লৈ আহিলে মই এটা গাড়ী লৈ আহিলো মোৰ গাড়ী পিছুৱাই যাব লাগিব তাৰ পিছতে আপোনাৰ গাড়ী আহিব ইটো সাইডতে ভাঙি গৈছে ইটো সাইডতে ভাঙি গৈছে তাৰ পিছত এই নালাত যেতিয়া বৰষুণ আহে এই কমৰলৈকে পানী আহে মানুহ বাচ্চা দুইবাৰ ডুব খাইছে এক্সিডেণ্টটো ইয়াত প্ৰায়ে হৈ থাকে আৰু আমি ক'ব খোজো কি যেতিয়া প্ৰতিনিধিকেইটা আহে আমাক এইটো কৰি দিম সিটো কৰি দিম কয় কোৱাৰ পিছত যদি কামটো কৰি নিদিয়ে ছাৰ আমাক দুখ লাগিব না 17 বছৰে বিপিএফে কৰা নাই এবাৰতো ইউপিপিএলতো কৰিব লাগে ইউপিপিএলকো আমি ভাবিলো তেওঁলোকে জিকিব আমাক কিবা হেল্প কৰিব কিন্তু ইউপিপিএল আহিল গুচি গ'ল কিন্তু আমাৰ ৰাস্তা নহ'ল সব দুই সাইড কেনেকুৱা ডেঞ্জাৰ আছে আপোনালোকৰ চকুৰ ওচৰত আমি কোৱা কথা নহয় আপোনালোকে নিজে দেখা কথা এইটো সাইডতে ভাঙি গৈছে এইটো সাইডতে ভাঙি গৈছে দুটা গাড়ী যদি আহি যায় এটা গাড়ী পাল্টি খাই যাব পাল্টি খোৱাৰ লগে লগে সব কিমান মানুহ মৰিব জনপ্ৰতিনিধিসকলে ৰাস্তা বনাম বুলি আশা দি থাকে কিন্তু তেওঁলোকে ভোটটো খুজিব আহে এইবাৰ আমাক দিয়ক আমি 17 বছৰে 18 বছৰ আমি বিপিএফ চৰকাৰক দিলো জিকালো বহুত আমি আশাবাদী আশা কৰিছিলো আৰু কৰি আছো এতিয়ালৈকে আৰু এতিয়া 5 বছৰ হৈছে ইউপিপিএল চৰকাৰ তেওঁলোকেও বনাই দিম বুলি কৈ আছে কিন্তু এতিয়ালৈকে আৰু আহি কোৱা নাই যে আমি বনাই দিম বুলি আমি আশাবাদী বিটিআৰৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পথটি মেৰামতিৰ বাবে স্থানীয় কাৰ্যবাহী পৰিষদ দাওবাইছা বড়োক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো গুৰুত্ব নিদিলে অৱশেষত উপায়হীন হৈ ৰাইজে পথ মেৰামতিৰ দাবীত প্ৰতিবাদত নামে নিৰ্বাচনৰ পূৰ্বে পথটি মেৰামতি নকৰিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে প্ৰতিবাদী লোকসকলে নো ৰোড নো ভোট আমাক ৰাস্তা লাগিবই নিৰ্বাচনৰ পূৰ্বে পথটি মেৰামতি কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৰাস্তাটো লাগে যদি ৰাস্তা নিদিয়ে আমি ভোট দিবলৈ নাযাওঁ আমাৰ এনেকুৱা ৰাস্তা দি আমি ভোট দিবলৈ নাযাওঁ কাকো নিজিকাওঁ আমি আমাক বহুত দুখ লাগিছে এইটো ৰাস্তা দি খোজ কাঢ়িবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী স্কুলত পঠাবৰ কাৰণে কেতিয়াবা আমি পৰি যাওঁ স্কুটি লৈ যাওঁতে কেতিয়াবা পৰি যাওঁ সেইকাৰণে আমি এইটো ৰাস্তাটো ইলেকশ্যনৰ আগত যদি নবনায় আমি ভোট দিবলৈ নাযাওঁ বহুতকৈ বেছি আমাৰ দুখিত এই ৰাস্তাৰ কাৰণে যেতিয়া বাৰিষাৰ সময় আহে আমাৰ ল'ৰা ছোৱালীৰ অতি অসুবিধা হয় আমাক স্কুলত যাবলৈ হলে বহুতেই অসুবিধা আধা ৰাস্তাৰ পৰা আমি খোজকাঢ়িলেও স্কুললৈ যাব লাগিব কেতিয়াবাতো ল'ৰা ছোৱালীৰ এক্সামৰ সময়ত এক্সাম দিবও বহুত অসুবিধা হয় ল'ৰা ছোৱালীক ল'বলৈ আমি বাহনটো আমি ইয়াৰ পৰা পাৰ কৰিবও নোৱাৰো খোজকাঢ়ি যাবও আমাৰ বহুত ভয়ৰ এটা অনুভৱ হয় ৰাস্তা পানীটো আমাৰ কমৰৰ ওপৰৰ পৰা যায় ল'ৰা ছোৱালী কেনে কৰি যাব ল'ৰা ছোৱালী যাবৰ কাৰণে বহুত অসুবিধা যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাৰ ডাঙৰীয়াসকলে সকলো আহে গাড়ী লৈ ইফালৰ পৰা আহে চাৰিওফালৰ পৰা গাড়ী লৈ আহে কিন্তু ৰাস্তা কেনেকৈ আছে এইটো দেখা নাপায় ইলেকশ্যন এওঁলোকক ডাঙৰীয়াসকলক ভোট লাগে খালি ভোটৰ কাৰণে এওঁলোকে আহে আমাক তোমালোকক ৰাস্তা দিম কিবা দিম
এইবিলাক চব কৈ যায় যেতিয়া ভোট লৈ কিনে সফল হয় এওঁলোকে ডাঙৰীয়াসকলৰ সফল হয় সপোনটো পূৰা হৈ যায় তেতিয়া আমাক বুঢ়া আঙুলি দেখাই দিয়ে আমাৰ কোনো অসুবিধাৰ সিহঁতে আমাৰ অসুবিধা পূৰণ নকৰে ইলেকশ্যন আহি আছে ইলেকশ্যন অহাৰ আগত যদি ৰাস্তাটো নিৰ্মাণ নহয় তেতিয়াহ'লে আমি ভোটটো দিয়া বহুতে অসুবিধা আমি ভোট নিদিওঁ প্ৰতিবাদ অবিহনে ৰাজ্যৰ সমস্যাক গুৰুত্ব নিদিয়া বিটিআৰৰ চৰকাৰে প্ৰতিবাদৰ পাছত পথটি মেৰামতিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।